Hi guys, good morning. সুপ্ৰভাত কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে and welcome back to my channel. তো এতিয়া মৰ্নিং একেবাৰে মৰ্নিং ওলাই আহিছো হাতত সিংহৰা লৈ কাৰণ কি ৰাতিপুৱাতে কি 9:29 টাইম 9:29 টাইম হৈছে টাইম তো এতিয়া ভাইটি ইফালে আৰু ইফালে মই গৈ আছো এতিয়া তিনিআলিত মানে কিবা এটা বস্তু আনিব লগা আছে মুখৰ মেডিচিন মানে फेसर मेडिसिन मुखर নহয় দে কি आलतू आलतू बात बोलता है हम रुको बहुत ज्यादा पानी है इधर सो गाइस ৰাতিপুৱাতে একো খাই উলৱা নাছিলো ন তো ভাইটিয়ে মানে মোক সিংহৰা কিনি দিলে হা আমাৰ ধুমুহাত তেনেকুৱা হৈ গল বলে ঠিক আছে এতিয়া কন্টিনিউ মোৰ ব্লগত দে মৰ্নিংৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছো দিনৰ যাত্ৰাটো দেখুৱাম বুলি তো বলক ভিডিওটো আৰম্ভ কৰো ঠিক আছে এতিয়া মই খাই লও few moments later তো গাইস মেন্ডতে পোৱাৰ আগতে ধুম ধামকে খাব লগা হৈছে বঢ়িয়া খাবো মই কেতিয়া গৈ থাকো ৰিয়াল আৰু ভাইটিৰ লগত ওলাই আহি মই এপল ফাৰ্মেসি আহিছিলো কাৰণ কি মোৰ মুখৰ কাৰণে মানে এটা মলম ল'ব লগা আছিল যেটোকে বহুত দাগ হৈ গৈছে 2000 years later আৰু দুপৰীয়া ভাগত আহিছিলে উশান তো তাৰ লগত মই অকমান আমাৰ ইফালে ওলাই গৈছিলো মানে বেছি দূৰলৈকে কতো নগলো ওচৰতে আমাৰ আছিল আৰু সি মানে গাড়ী লৈ আহিছিলে তো এক পাক ঘূৰি আহিলো যেটোকে তেনেকে আমাৰ ঘূৰা নহয় অলৰেডি মই আগতেও কৈছো ন ব্লগত যে হি মাজে সময় আহে তেতিয়া মানে অকমান ফুৰি আহো আৰু ৰবো এতিয়া টাইমটো কিটা বাজি আছে জানেনে এতিয়া কোনো সন্ধিয়া হোৱা নাই দে এতিয়া টাইম চালে আপোনালোকে শক থব অকমান পিছত দেখুৱাই আছো ৰবো আৰু উলাই অহা কাৰণ হৈছে লৰা এটা মৰিছে আমাৰ ইয়াতে সো আমি আধা ৰাতি এনেকে বৰ্তমান 3:18 বাজিছে আমি উলাই আহিছো যেহেতুকে আমি মানে পুৰা সব কিটা টোপনি নোহোৱা হৈ গৈছে যাৰ কাৰণে উঠি আহিব লগা তো মৰ্নিং পৰা আজি ব্লগটো ষ্টাৰ্ট কৰি দিছো আৰু মানে একেদিন মই ঘৰতে আছো তো শানেও কৈ আছে আৰু মাও কৈ আছে যে ডেইলি ব্লগ দে তেনেকে ভাল হ'ব ডেইলি ব্লগ দিলে ভাল একচুয়ালি মই মানে সদায় ব্লগ দিবলৈ চেষ্টা কৰো বা মানে ব্লগ মই শুট কৰো মানে কি হয় মোৰ নেটৱৰ্ক ইস্যুৱে হৈ যায় মানে কি নাজানো মানে ব্লগটো বহুত লেটকে আপলোড যায় তেনেকে মানে 2-3 দিন গুচি যায় তো হেনেকে মানে কেইদিনমান পিছে ব্লগ আপলোড দিয়া হয় বাট আজি মই চেষ্টা কৰিম আজি পৰা মানে একদম প্ৰপাৰলি নেটৱৰ্ক থকা জায়গাতে লাগিলে যাম ব্লগটো আপলোড দিম তেনেকে চেষ্টা কৰিম আৰু তো ভাবিছো আজি পৰা মানে ডেইলি ব্লগ ষ্টাৰ্ট কৰিম ডে 1 ডে 2 কে তেনেকে দিম ডেইলি ব্লগৰ পাৰ্ট 1 পাৰ্ট 2 হেনেকে দিম আৰু তো মলকচোন আজি ভিডিওটো আৰম্ভ কৰো মানে আজি দিনৰ পৰা দিনৰ যাত্ৰাটো দেখুৱাম আৰু আজি দিনটো কি কৰো নকৰো গোটেইখিনি শেয়াৰ কৰিম আৰু আজি আমি ভাবিছো মানে চিকেন বনাম তো ভাইটি মানে কালি ৰাতি কৈ আছিল আজি চিকেন খাব বৰ্তমান মাংস আনিবৰ কাৰণে গৈছে আৰু ঘৰৰ গোটেইখিনি জাজুকা যিখিনি আছে মই কৰো few moments later এফালে অকমানকে মই মাক হেল্প কৰি দিলো মানে হঠাতে মোক অকমান পেট বিষ উঠিলে যাকানে মই পাৰা নাই অকমানকে ভিডিও কৰিলো আৰু বাকি মায়ে পুৰা পটাত বটি আছে আৰু আজি খানাটো অকমান মানে টেস্টি হ'ব যেন পাইছো যেটোকে পটাত বটিলে মানে মছলাখিনি অকমান টেস্টি হয় আৰু এফালে মছলাটো মই ফাৰ্স্ট ভাজি লৈছো দেন অকমান বিলাহী দি দিলো দেন বিলাহী দি অকমান লৰাই লৈ পেলে তাতে মাংসখিনি মানে অকমান সময়ৰ কাৰণে এড কৰি থৈছিলো হেতু মাংসটো এড কৰি দিম তাৰ পিছত অকমান ভাজি লম যেটোকে মই ফাৰ্স্টত মাৰনিছনাকে বনাব চেষ্টা কৰো পুৰা ড্ৰাই কৰি ল মাংসটো ভাজি দেন অকমান সময় ভাজা হোৱা পিছতে মানে মই ধৰিব পাৰা নাই ন যাৰ কাৰণে অকমান কেৰাহীটো হিলি আছে যেটোকে এটা হাতত মোবাইল আৰু ইফালে লাহে লাহে মছলাখিনি দি আছে আৰু এনেকে উঠাই মই দি আছো আৰু গোটা নহৰু খাই মই ভাল পাওঁ আপোনালোকেটো জানে সো তেনেকে দিছো one pair of pants later আৰু মাংসটো ভাজি থকা প্ৰায় বহুতখিনি সময় হ'ল ভাজি পুৰা তেতিয়া ড্ৰাই হৈ যাব তেতিয়া ড্ৰাই হোৱা পিছতে মায়ে মানে কিবা এটা মছলা পিচিছিলে হেতু মই অকমান পানী লগত দি দিম যেটোকে নহলে বহুত ড্ৰাই হৈ যাব দেন অলপ টাইম উতল আহিব দিম মানে প্ৰায় 1 ঘণ্টা মানে লাগিল দিয়ে আজি মাংস বনাওতে মানে মাৰ ষ্টাইলত বনালে অকমান টেস্টি হয় আৰু তেনেকে ভালো লাগে খাই আৰু ইফালে ভাজা মাংস অকমান উঠাই লৈছো আৰু অকমান টেষ্ট কৰিবৰ কাৰণে মই উঠাই লৈছো আৰু ইফালে বাটিত লৈ লৈছো যেটোকে মানে মই মাংস হৈ থকা টাইমত যদি মই মাংস খাব নাপাও মানে কিবা লাগি থাকে তো ইফালে অকমান উঠাই পেলে টেষ্ট কৰিলো আইও কিমান টেষ্ট যে লাগে মানে মই এইটো
এনেকুৱা টেকনিক মানে যেতিয়া দেউতা আছিলে ন আগতে দেউতা থাকা পৰাই মই সেনেকৈ খাওঁ মানে যেতিয়া দেউতা ৰান্ধা কৰিছিলে মাজে মাজে তেতিয়া বাটিত সেনেকৈ উঠাই আনিবলৈ দিছিলে মোক খাবৰ কাৰণে মানে তেতিয়াৰ অভ্যাসটো মানে এতিয়াও এৰা নাই মই সেনেকৈ খাই বহুত বেছি ভাল পাওঁ আৰু খাওঁৱে মই A few minutes later. আৰু আজিকালি আমি নতুন নতুন বহুত বস্তু দেখা পাওঁ মানে খুৰা যে মুৰ্গী আনিছিলে কেইটামান তো তাৰে মাজত এই দুটা মানে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড দুটাক এৰি নিদিয়ে চাওকচোন অৱস্থা সো গাইজ এতিয়া হৈছে মা দে वाह क्या बात है সো গাইজ এতিয়া দুপৰীয়া হৈ গৈছে আৰু এতিয়া মানে আমাৰ ঘৰত অলপ খানা চানা চলি আছে কাৰণ কি যেতুকে দুপৰীয়া আহাৰ আৰু সি ভাইটি মানে কামৰ পৰা আহিলে ইতনা বগা হৈ গিয়া হাম আৰু মানে তাৰ হাতটো অলপ কাটি আছে আৰু মই অকমান দেৰিকে ভাত খাম তো এইটো কাৰণে পটাপটকে খুৱাই দিও আৰু যেতুকে মাংস দেখা পালে অলপ বেছি ভোক লাগে দিনৰ যাত্ৰাটো আজি দেখুৱাম কি হয় নহয় আন্ধেৰা হৈ গিয়া আৰু ভেসকে বগা হৈ যাও ভেসকে কলা হৈ যাও নাজানো আৰু কি হৈ ৰহা है 2000 years later. সো গাইজ আজি ইভিনিঙত ভাইটি পুৰা একদম দোকান উঠাই লৈ আহিছে ঘৰত মানে তাক আনিব দিছিলো লংকা চপ কিন্তু হি একদম সৰি তাই নহয় হি তাক লংকা চপ আনিব দিছিলো হি গুটে একদম চপ আনিছে সিঙৰা আনিছে মানে মাও সিঙৰা খাম বুলি কৈছিলে এইবিলাক তো গুটে লৈ আহিছে তো এতিয়া আমাৰ ইভিনিংটো আজি একদম ধামাকেদাৰ তাগৰা ইভিনিং তো ঠিক আছে খাই লৈ মানে কন্টিনিউ কৰিম আৰু ঢেৰ বস্তু আৰু খাওঁতে কাৰেণ্টটো গুচি গ'ল এফালে মাও ৰখি আছে খাবৰ কাৰণে ঠিক আছে খাই লওঁ কাৰেণ্ট আহি গ'ল বঢ়িয়া এগুলা টপিকসের মধ্যে নাই দে এই শালা দেখাই লাভ নাই শুনে না কমই নাম যা যাম টপিক ই মা ইকুম কয় না নো ইকুম কয় না আদৰ সাইকেল মাৰে আৰু ইভিনিঙত মই যেতিয়া খুৰীৰ লগত মানে দোকানৰ ফালে গ'লো তেতিয়া মানে ওচৰতে দোকান যে আছে তাতে এটা পোৱালি এটা আছে মানে ইমান মৰম লাগে চালে মানে অকণমান ভয় লাগে দিয়কচোন নিজৰ নহয় এনেকৈ চাই থাকে মৰম লগাকৈ মানে মৰম নকৰাকৈ তাক নোৱাৰিবই আৰু ইমান যে ভাল লাগে মানে কৈ বুজাব নোৱাৰিম বাৰু আজি ব্লগটো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আজিলৈ আহিছোঁ দেই বাই